Hello guys, আজি মই এটা নতুন ভিডিও লৈ আহিছো। ভিডিওটো হল মাছৰ ৰেচিপি আৰু আপোনালোকে জুনে জুনে মাছ ভাল পায় ইয়াতলৈকে খাবলৈ আহিব আৰু কমেন্টত জনাব কাৰ মাছৰ ভিডিও চাই কানে আপোনালোকৰ ভাল লাগে। এটা আগবঢ়ো মাছৰ ভিডিওটোৰ কানে সব মই মাছ বনাই আছো। মাছটো ভাঙি যাব দে, লাহেকে লৰাই দিয়া। এইটো মই এটা নমাই দিম। মাছটো হৈ গ'ল আমাৰ অলৰেডি মাছ। এই চাইলক মাছ মাছখিনি মই টেঙা আঞ্জা দি দিম। এই চাইলক এয়া দিছো। মোৰ কিন্তু মাছৰ আঞ্জা বহুত ফেভৰেট। আপোনালোকে যোনে যোনে ভাল পায় খাবলৈ আহিব আকৌ। এতিয়া মই মাছৰ আঞ্জাটো লাৰি দিছো আৰু আমাৰ আধা ঘণ্টা ওয়েট কৰিলো। হৈ গৈছে আমি খাব। মই অলপ টেষ্ট কৰি দেখাই দিছো। টেষ্টি হৈছে। এয়া আমাৰ মা এতিয়া কচু কাটি আছে। দুই হাহা কিবা কৈ দিয়া আকৌ। কচু কাটি আছো। এয়া মই এটা কচু কাটি আছো। মোৰ ছোৱালীজনীয়ে কচু ৰেচিপি বনাব বোলে, মই কাটি দি আছো। এয়া ঠিক আছে দে, অকণমান ৱেইট কৰা, 5 মিনিট হৈ যাব। এয়া আমাৰ মাৰ কচু কাটি হৈ গ'ল। এয়া কচু কাটি আছে গোল গোলকে। এয়া দীঘলকে কাটি আছে। মোৰ কিন্তু ভুল হৈছে গোল গোলকে কাটা কোৱাৰ পিছতো মাফ কৰি দিব, ভুল হৈছে যদি। এয়া আমাৰ তেল গৰম হৈ গ'ল। এতিয়া মই পিঁয়াজখিনি দি দিম। এয়া মই এতিয়া পিঁয়াজ দিম। এয়া পিঁয়াজ দি আছোঁ মই। এয়া মই এতিয়া শুকান জলকীয়া দিম। ভুলতে কিন্তু পিঁয়াজখিনি দিয়া গ'ল গাইজ, আপোনালোকে বেয়া নাভাবিব আৰু। এয়া দিছোঁ। কচুখিনি দি দিলোঁ আৰু এনেকৈ এখন ধৰি গৰম লাগি গৈছে, হানি গৈছে, দেখিছেনে গাইজ। এতিয়া ৱেইট কৰিম আধা ঘণ্টা। আধা ঘণ্টাৰ পিছত আমাৰ আঞ্জাখন বনিয়া হৈ যাব। মই কিন্তু নাজানো, মা আৰু পাপাক টেষ্ট কৰি চাব দিম। হয় না মা? হয় দিয়া। নিমখ দিয়া হৈ গ'ল আমাৰ। এতিয়া আমি হালধিটো দি দিম। এতিয়া আমি হালধি দি দিছোঁ। হৈ গ'ল। এতিয়া মই ঢাকন মাৰি দিলোঁ। মই হাতখন ধুই আহোঁ গাইজ। কচু তৰকাৰী বনাই আছে। এয়া চোৱা, এতিয়া মই লাৰি দিম কাপোৰখন। মই এতিয়া লাৰি দিলোঁ। এতিয়া আধা ঘণ্টা ৱেইট কৰিম। ইমান গৰম লাগিছে গাইজ। এতিয়া মই অলপমান পানী খাম। এয়া ভাত আঞ্জা বনাওঁতে বিৰাট গৰম লাগে গাইজ। দেখিবলৈ কিন্তু কচুৰ আঞ্জাখন বৰ ধুনীয়া হৈছে দেই, মোৰে লোভি গৈছে। আপোনালোকে কোনে কোনে কচুৰ আঞ্জা ভাল পায় আপোনালোকে খাব আহিব দেই। এতিয়া আমাৰ কচুৰ আঞ্জাখন নুমাই দিম। হৈ গ'ল। এতিয়া আমি ভাত খাব বহিম আৰু কি কি ৰেচিপি আছে আপোনালোকক ভাতৰ লগত কৈ দিম। এইটো মই মূলা চাটনি বনাই আছোঁ। ইয়াতে আদা দিছোঁ, নহৰু, জলকীয়া দিছোঁ আৰু আপোনাৰ এইটো মূলা হয়। এয়া বনাই আছোঁ। ঠিক আছে, এতিয়া বাৰে বাৰে ভাতত দি আছোঁ। আমাৰ টিভি ষ্টেণ্ড আহি গ'ল। পাপা এতিয়া আনবক্সিং কৰিব পিছতকৈ। মই ভাত খাবলৈ ওলাইছোঁ। কি আছে ভাতৰ লগত আপোনালোকক কৈ দিছোঁ। এইটো হৈছে পিঁয়াজ, কচুৰ আঞ্জা, মাছৰ মূৰৰ ভাজি, নেমু চাটনি, মাছৰ আঞ্জা। অলপমান টেষ্ট কৰি দেখাই দিওঁ কেনেকুৱা হৈছে খাবলৈ।
খাবলৈ কিন্তু বহুত টেষ্টি হৈছে আজিলৈ এইখিনিতে ৰাখিছোঁ ভিডিঅ'টো আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব বাই বাই নেক্সট ভিডিঅ'ত পাম আৰু এনেকুৱা ভিডিঅ' আনিব এনেকুৱা ভিডিঅ' আগবাঢ়ি থাকিম আৰু নেক্সট ভিডিঅ'ত কি আনো আপোনালোকক দেখাব চেষ্টা কৰি থাকিম বাই বাই